আমাৰ CM ট্ৰিপল এৰ অৰ্থাৎ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ কেইবাটাও পৰ্যায় আছে। প্ৰথম আমি 25,000 যুৱকক 1 লাখকৈ টকা দিছিলোঁ। তাৰ ভিতৰত 12,500 যুৱকে পৰৱৰ্তী 1 লাখ টকা পোৱাৰ বাবে উপযুক্ত হ'ল। কিন্তু 13,000 যুৱকে 1 লাখ টকা পোৱা নাছিল, কাৰণ তেওঁলোকে বিমল বৰা উদ্যোগ মন্ত্ৰী তেওঁ মোৰ ফেচবুক লাইভ চাই আছে, গতিকে এই কামখিনি তেওঁ কৰিব, তেওঁ শুনি থাকিব যে যেতিয়া আমি CM ট্ৰিপল এ 12,500ক 2 লাখ দিলো, আন 13,000 এতিয়াও 1 লাখ টকা পাবৰ অপেক্ষা কৰি আছে, কাৰণ তেওঁলোক প্ৰথমবাৰ কোৱালিফাই কৰা নাছিল। এতিয়া আমাৰ প্ৰথম কাম হ'ব অহা কেইটামান দিনৰ ভিতৰত এই 13,500ক আকৌ এবাৰ পুনৰীক্ষণ কৰা আৰু তেওঁলোকৰ যোনে 1 লাখ টকা পাবৰ বাবে যোগ্য তেওঁলোকক আমি আৰু 1 লাখ টকা দি 2 লাখ টকা সম্পূৰ্ণ কৰিব বিচাৰিম। নেক্সট, ইলেকশ্যনৰ আগতে আমি 75,000 যুৱক যুৱতীক 75,000 টকাকৈ দিলো। এতিয়া তেওঁলোকে এটা 3 দিনৰ ট্ৰেইনিং কৰি আছে। এই 3 দিনৰ ট্ৰেইনিং যেতিয়া সকলোৰে শেষ হৈ যাব, মই ধৰি লৈছো 1.5 মাহ লাগিব, যদি মোৰ ভুল হয় বিমল বৰাই কাৰেকশ্যন কৰি দিব। যেতিয়াই তেওঁলোকৰ 3 দিনৰ ট্ৰেইনিং শেষ হৈ যাব, আমি ফেজ কৰি আছো, কাৰণ 75,000ৰ ট্ৰেইনিং একেলগে কৰা সম্ভৱ নহয়। এইখিনি হৈ যোৱাৰ পিছতে আমি তেওঁলোকক 25,000 টকাটো তেওঁলোকৰ বেংকৰ একাউণ্টত দিম। গায়ত্ৰী হাজৰিকাই কৈছে, মামা মোক জীৱন প্ৰেৰণাৰ আঁচনি লাগে। মই ভাবো টকা লাগে, মই জীৱন প্ৰেৰণাৰ বিষয়ে ইতিমধ্যে কলো যে ছেপ্টেম্বৰ মাহত পাব। চ' 13,500ক আমি 1 লাখ দিম আৰু 75,000 যুৱকক আমি 25,000 টকাকৈ দিম। তাৰ পিছত নতুন বাজেটত ঘোষণা কৰাৰ অনুসৰি আৰু 50,000 যুৱকক আমি CM ট্ৰিপল এৰ বাবে চিলেকশ্যনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিম। অকণমান ধৈৰ্য ধৰিব লাগিব, কিন্তু আমাৰ চৰকাৰে যিমানবিলাক প্ৰতিশ্ৰুতি দিছে, এইখন চৰকাৰে নিজৰ প্ৰতিশ্ৰুতিত যিমানলৈকে পাৰো আমি সদায় পালনৰ বাবে চেষ্টা কৰিম, যাতে আমাৰ কথা আৰু কামৰ মাজত মানুহে পাৰ্থক্য দেখা নাপায়। ইয়ে মোৰ প্ৰচেষ্টা, আৰু তেনেকৈ মই মোৰ ৰাজনৈতিক জীৱন আগবঢ়াই লৈ গৈ আছো আৰু তেনেকে আগবঢ়াই লৈ গৈ থাকিম।